নমস্কাৰ আসাম কমাৰ্চ একাডেমি ইউটিউব চেনেললৈ তোমালোকক স্বাগতম। আজি আমি ক্লাস 12 একাউন্টেন্সি 2 নম্বৰ ইউনিট আমি আজি আৰম্ভ কৰিম। প্ৰথমটো হ'ল একাউন্টিং ফৰ পাৰ্টনাৰশ্বিপ ফাৰ্ম। এইটো চোৱা তোমালোকে একাউন্টিং ফৰ পাৰ্টনাৰশ্বিপ ফাৰ্ম। আজি আমি 2 নম্বৰ ইউনিট আৰম্ভ কৰিম। ইউনিটটো আৰম্ভ কৰাৰ আগতে প্ৰথমতে আমাৰ বুজি ল'ব লাগিব যে পাৰ্টনাৰশ্বিপ ফাৰ্ম বা পাৰ্টনাৰশ্বিপ মানে কি হয়। পাৰ্টনাৰশ্বিপ মানে হ'ল দুজন বা ইয়াতকে বেছি মানুহ মিলি পেলাই যদি কিবা এটা বিজনেছ কৰে, ঠিক আছে, এটো বিজনেছ বা এটা বিজনেছ কৰে বা বিজনেছ ৰিলেটেড কিবা যদি কাম কৰে ইয়াকে বোলে পাৰ্টনাৰশ্বিপ কমাৰ্চৰ ভাষাত, ঠিক আছে। এতিয়া প্ৰথম কথাটো হ'ল পাৰ্টনাৰশ্বিপ এতিয়া দুজন বা তিনিজনে মিলি লৈ পেলাই কামটো কৰিব পাৰে আজিৰ দিনত, কিন্তু পিছলৈ গৈ লৈ পেলাই বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে যে লাভ কেনেকে ভগাব, যে কোনোবা এজনে বেছি পইচা দিছে, কোনোবা এজনে কি কৰিছে যে সি পইচা দিব নোৱাৰে কিন্তু সি কাম কৰিব, সি যে কাম কৰিব কেনেকে সি কামৰ পইচা ল'ব বা সি যে সবতকে বেছি পইচা দি দিছে বা সবেই পইচা দিছে সি সব লাভ লৈ যাবকে, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ সমস্যা আহিব পাৰে। হেতুৰ কাৰণে কি কৰিছে আমাৰ পাৰ্টনাৰশ্বিপ এক্ট বনাইছে, পাৰ্টনাৰশ্বিপ এক্ট 1932, ঠিক আছে। যে পাৰ্টনাৰশ্বিপ এক্ট 1932 সেইকেইটা পাৰ্টনাৰশ্বিপৰ বিষয়ে যিমান বস্তু থাকিব লাগে সেই বিষয়বিলাক সব ডিটেইলত লিখা হৈ আছে, ঠিক আছে। এতিয়া পাৰ্টনাৰশ্বিপ এক্ট 1932 এগেইনষ্টত পাৰ্টনাৰশ্বিপ কাক বোলে ইয়াৰ বিষয়ে ডেফিনিশনটো দিছে। কি দিছে চোৱা তোমালোকে পাৰ্টনাৰশ্বিপ এক্ট 1932 বিষয়ত কি লিখিছে, the relationship between persons মানে ৰিলেশনশিপ হ'ব লাগিব between persons, দুজন বা ইয়াতকে বেছি মানুহৰ ভিতৰত ৰিলেশনশিপ হ'ব লাগিব, প্ৰথমত মিল হ'ব লাগিব, নহলে পাৰ্টনাৰশ্বিপ ফাৰ্মটো এদিনো নচলে, ঠিক আছে। পিছত চোৱা who have agreed to share the profits, যিজনে বা যিহতে এগ্ৰি কৰিছে, কি কৰিছে, কিহৰ এগ্ৰি কৰিছে, share the profits, যদি লাভ হয় তেন্তে সিহতে শেয়াৰ কৰি ল'ব, মানে লাভটো ভগাই ল'ব, এজনে নলয়, ঠিক আছে। পিছত কৈছে carried on by all, সবে বিজনেসটো মিলি লৈ পেলাই চলাব লাগিব, নহলে বিজনেসটো নচলে। এতিয়া সবেই পইচা দিছে বুলিলে সবেই যদি ঘৰত বহি থাকে বিজনেসটো কেনেকে চলিব, হেতু কাৰণে কৈছে carried on by all, মানে সবেই মিলি লৈ পেলাই বিজনেসটো চলাব লাগিব। আৰু কি কৈছে or অথবা any of them acting for all, কৈছে any of them সিহঁতৰ মাজত যিকোনো এজন হলেও সবৰ হৈ পেলাই কাম কৰিব, acting for all সবৰ হৈ পেলাই কাম কৰিব। এতিয়া এই কথাটো any of them acting for all এটোৰ actual meaning to কি হল, পাৰ্টনাৰশ্বিপ ফাৰ্ম এটা আছে ধৰি লোৱা, পাৰ্টনাৰশ্বিপ ফাৰ্মত ধৰি লোৱা তিনিজন মানুহ আছে, তিনিজন মানুহৰ ভিতৰত দুজন মানুহে বেলেগ চাকৰি কৰে বা দেশৰ বাহিৰত থাকে বা ৰাজ্যৰ বাহিৰত থাকে, সিহঁতে পইচাহে দিব পাৰিব কিন্তু বিজনেসটো চলোৱাৰ দায়িত্ব সিহঁতে ল'ব নোৱাৰে কাৰণ সিহঁতে বাহিৰত থাকে। হেতু কাৰণে কি কৈছে তিনিজনৰ ভিতৰত যিকোনো এজনে বা যিজনে পাৰ্টনাৰশ্বিপ ফাৰ্মৰ লগত আছে বা পাৰ্টনাৰশ্বিপ ফাৰ্মটো চলোৱাৰ দায়িত্ব লৈছে, সিজনে বিজনেসটো চলায়। কি বিজনেসটো বস্তু ৰ মেটেৰিয়েল কিনিব লাগে বা বস্তু কিনিব লাগে, সেই বস্তুবিলাক কিনিছে, বেচিছে, কাস্টমাৰৰ লগত ডিল কৰিছে, বিজনেসটো চলাই লৈ গৈ আছে। এতিয়া কথা হ'ল যে সেই বিজনেসটো চলাই লৈ গৈ আছে, যদি বিজনেসটোৰ লাভ হয় তেন্তে তিনিজনে ভগাই ল'ব, যদি লছ হয় তেন্তে সেই যিজনে বিজনেসটো চলাইছে সি গোটেইখিনি লছ ল'ব নাই, সি সেই লছটো সবৰ মাজত ভগাই ল'ব লাগিব। হেতু কাৰণে কৈছে যে যদি এজনৰ ডিসিশন লৈছে হেতু হ'ব লাগিব তিনিজনৰ ডিসিশন মিলাই লৈ পেলাই ডিসিশনটো লৈছে। হেতুকেই কৈছে যে any of them acting for all, যে এজনে কাম কৰিব পাৰে কিন্তু তিনিজনৰ হৈ লৈ পেলাই কামটো কৰিব লাগিব, বুজি পাইছা। এটো হ'ল পাৰ্টনাৰশ্বিপৰ ডেফিনিশনস, এটোকেই কয় পাৰ্টনাৰশ্বিপ, দুজন বা ইয়াতকে বেছি মানুহ মিলি লৈ পেলাই কিবা এটা যদি বিজনেস চলায় ইয়াকে বলে পাৰ্টনাৰশ্বিপ সিম্পল অৰ্থত, ঠিক আছে। আৰু পাৰ্টনাৰশ্বিপ এক্ট 1932 এটো ডেফিনিশনটো দিছে, তোমালোকৰ কিতাপত তোমালোকে পাই যাবা এটো ডেফিনিশনস। পৰীক্ষাত আহিব পাৰে বা ফিল ইন দা ব্ল্যাঙ্ক আহিব পাৰে যে পাৰ্টনাৰশ্বিপ এক্ট কেতিয়া বনোৱা হৈছে, এনেকুৱা ধৰণৰ ফিল ইন দা ব্ল্যাঙ্কস আহিব পাৰে 1932, ঠিক আছে। পিছত পাৰ্টনাৰশ্বিপ ফাৰ্মৰ কেইটামান ক্যাৰেক্টাৰিষ্টিক আছে, বৈশিষ্ট্য আছে, যিকোনো বস্তুৰে এটা বৈশিষ্ট্য থাকে, এই বৈশিষ্ট্য কেইটাৰ ভিতৰত মই কেইটামান বৈশিষ্ট্য লিখিছো। প্ৰথমতে আছে যে নাম্বাৰ অফ পাৰ্টনাৰ্স, যে কিমান পাৰ্টনাৰ্স হ'ব লাগে এটা পাৰ্টনাৰশ্বিপ ফাৰ্মত। এতিয়া কবা যে 1000 মানুহ মিলি লৈ পেলাই যদি আমি এটা পাৰ্টনাৰশ্বিপ ফাৰ্ম খোলো
হেতু ৰেজিষ্ট্ৰেচনই নহব পাৰ্টনাৰশ্বিপ এক্টৰ সব কেটা পাৰ্টনাৰশ্বিপ ফাৰ্মৰ ৰেজিষ্ট্ৰেচন কৰিব লাগে এই পাৰ্টনাৰশ্বিপ এক্ট 1932 ৰ এগেইনষ্টত তেতিয়াহে সেই এটো আইনৰ সহায় পাব বা আইনে হিয়তক সহায় কৰিব ঠিক আছে ৰেজিষ্ট্ৰেচন কৰিব লাগিব এটো পিছৰ কথা মই ইয়াত কৈছো যে নাম্বাৰ অফ পাৰ্টনাৰ্স ক্যাৰেক্টাৰিষ্টিক্সৰ ভিতৰত তো প্ৰথমতে হল নাম্বাৰ অফ পাৰ্টনাৰ্স এতিয়া নাম্বাৰ অফ পাৰ্টনাৰ্সৰ ভিতৰত মিনিমাম দুজন হ'ব লাগিব যদি এজন হৈ যায় তেন্তে তো সোল প্ৰপাইটৰশ্বিপ বিজনেস হৈ যাব আমি আগৰ যিবিলাক একাউন্টিং কৰিছো বা ফাৰ্স্ট ইয়াৰৰ যেকিটা একাউন্টিং তোমালোকে কৰিছা হেকিটা সব আছিলে সোল প্ৰপাইটৰশ্বিপ ফাৰ্ম মানে সোল প্ৰপাইটৰশ্বিপ মানে এজনেই বিজনেসটোৰ মালিক বা ব্যৱসায়টোৰ মালিক ইয়াত হৈ লৈ যাব মিনিমাম দুজন হ'ব লাগিব মানে দুজন হলেহে পাৰ্টনাৰশ্বিপ হ'ব নহলে তো সিঙ্গেল হলে এজনে হলে পাৰ্টনাৰশ্বিপই নহয় তো মিনিমাম দুজন হ'ব লাগিব এটো পাৰ্টনাৰশ্বিপ এক্টত কৈছে যে 1932 ত কৈছে যে মিনিমাম সবতকে কম মানুহ দুজন হ'ব লাগিব বেছি কিমান হ'ব লাগিব এটো পাৰ্টনাৰশ্বিপ এক্টত কোৱা নাই বেছি ম্যাক্সিমাম 50 জন হ'ব পাৰিব এই যে মিনিমাম 2 জন আৰু ম্যাক্সিমাম 50 জন এটো কোড কৈছে কোম্পানিজ এক্ট Companies Act 2014 এটো কৈছে যে পাৰ্টনাৰশ্বিপ ফাৰ্ম এটা মিনিমাম দুজন হ'ব লাগিব আৰু ম্যাক্সিমাম 50 জন হ'ব লাগিব 50 জনতকৈ যদি বেছি হয় হেতু কোম্পানীৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ঠিক আছে এটো আমাৰ শৰ্ট কোৱেশ্চনত আহি যায় যে মিনিমাম কিমান আছে আৰু ম্যাক্সিমাম কিমান হ'ব লাগিব ম্যাক্সিমাম 50 হ'ব লাগিব আৰু এটো কোড ডিফাইন কৰিছে কোম্পানিজ এক্ট 2014 এটো কিন্তু পাৰ্টনাৰশ্বিপ এক্ট 1932 ত কিন্তু কোৱা নাই এটো ভালকে মনত ৰাখিবা ঠিক আছে পিছত এটো আমাৰ হৈ গল নাম্বাৰস অফ পাৰ্টনাৰ্স পিছত হল 2 নম্বৰ এগ্ৰিমেন্ট কথাটো হৈ যায় যে বিজনেস যিকোনো এটা আৰম্ভ কৰিলে পাৰ্টনাৰশ্বিপ ফাৰ্ম কিন্তু যিকিটা মুখে মুখে কৈ লৈ পেলাই পাৰ্টনাৰশ্বিপ ফাৰ্ম আৰম্ভ কৰিছে দুদিন পিছত হেই কব যে মইতো হেতু কোৱা নাই যে মইতো তেনেকে কৰা নাই বা তেনেকা ধৰণৰ বিভিন্ন প্ৰবলেম সুবিধা খাই যাব আগততো খুব জিগৰি দোস্ত আছিলে কিন্তু ছমাহ পিছত এক বছৰ পিছত যেতিয়া বিজনেসটো লাভ হৈ যাব বেছি বা বিজনেসটো লস হৈ যাব পিছত কব মইতো এটো কোৱা নাই মইতো এটো কৰা নাই হেতু কাৰণে কি হল যে আমাৰ এগ্ৰিমেন্ট কৰিব লাগিব এটা পাৰ্টনাৰশ্বিপ ফাৰ্মৰ কাৰণে আমাৰ এগ্ৰিমেন্ট কৰিব লাগে এটোকে কৈছে এগ্ৰিমেন্ট এটোৰ বিষয়ে আমি পিছত আলোচনা কৰিম ঠিক আছে পিছত 3 নম্বৰ পইণ্টটো হল প্ৰফিট শেয়াৰিং পাৰ্টনাৰশ্বিপ ফাৰ্ম মানে এটো প্ৰফিট শেয়াৰিং হ'ব লাগিব আমাৰ ডেফিনিশনত কৈছে যে যিকোনো এটা পাৰ্টনাৰশ্বিপ ফাৰ্ম চলাই লৈ পেলাই যদি প্ৰফিট হৈছে তেন্তেও ভগাব যদি লস হৈছে তেন্তেও ভগাব লাগিব সবৰ মাজত ঠিক আছে এটোকেই কৈছে যে প্ৰফিট শেয়াৰিং 4 নম্বৰ হল সেপাৰেট লিগেল এন্টিটি পাৰ্টনাৰশ্বিপ ফাৰ্ম আগত যেনেকে বিজনেস এন্টিটি এটা মালিক আৰু বিজনেসটো দুটা বেলেগ হিচাপে আমি ধৰো যেতিয়া আমি হিসাব কেটা লিখো তেতিয়া কি হৈ যায় মালিক বেলেগ আৰু বিজনেসটো বেলেগ হেতু কাৰণে যিমান ডেবিট হয় হিমান ক্ৰেডিট হয় ঠিক আছে হেতু কাৰণে যিমান বিজনেসৰ এসেটস থাকে তাৰ এগেইনষ্টত ঠিক তেনেদৰে লায়াবিলিটিজটো থাকে তো এটো কৈছে সেপাৰেট লিগেল এন্টিটি এই পাৰ্টনাৰশ্বিপ ফাৰ্মটো আমাৰ সেপাৰেট লিগেল এন্টিটি হয় যেনেকৈ আমাৰ বিজনেস এন্টিটি আছিল বিজনেসটো আৰু মালিক বেলেগ ঠিক ইয়াতো পাৰ্টনাৰশ্বিপ ফাৰ্মটো আৰু পাৰ্টনাৰটো দুজন বেলেগ হিচাপে ট্ৰিটমেন্ট আমি কৰিম ঠিক আছে পিছত হল লায়াবিলিটি এটা লায়াবিলিটিৰ কথাটো কল আমাৰ কি পাওনাদাৰ এটা যদি বিজনেসটো লস হৈ যায় তেন্তে লায়াবিলিটি ইয়াৰ ইনফিনিটিভ মানে পাৰ্টনাৰ্স বিলাকে নিজৰ ঘৰৰ সম্পত্তি বিজনেসটো বিক্ৰী কৰি লৈ পেলাই তো পেমেন্ট কৰিবই লাগিব লগতে পাৰ্টনাৰ্স বিলাকে নিজৰ ঘৰৰ পৰা সম্পত্তি বিক্ৰী কৰি আনি পাওনাদাৰক পইচা দিব লাগিব এটোৰ লায়াবিলিটি আনলিমিটেড ঠিক আছে এটো হল বিজনেসটোৰ ক্যাৰেক্টাৰিষ্টিক্স হয় গম পাইছা এতিয়া আমাৰ ক্যাৰেক্টাৰিষ্টিক্স হৈ গল বৈশিষ্ট্য হৈ গল এতিয়া আমি পিছত আহিম পাৰ্টনাৰশ্বিপ ডিড কন্টেন্টস এতিয়া পাৰ্টনাৰশ্বিপ ডিড মানে কি এতিয়া কথা হল আমি পিছত আহিম পাৰ্টনাৰশ্বিপ ডিড কন্টেন্টস পাৰ্টনাৰশ্বিপ ডিড মানে কি পাৰ্টনাৰশ্বিপ ডিড হল ইয়াত যেটো এগ্ৰিমেন্ট আমি পঢ়িছো যে বৈশিষ্ট্য এগ্ৰিমেন্ট যেটো পঢ়িছো এগ্ৰিমেন্টটো এনেকা এটা কাগজ ধৰি লোৱা
এগ্ৰিমেণ্টটো যিকিটা ধৰণৰ এগ্ৰিমেণ্ট আমি লিখিছো যিকোনো এটা কাগজত বা পেপাৰত য'ত আমি লিখিছো সেই কাগজটোকেই কয় পাৰ্টনাৰশ্বিপ ডিড বুজি পাইছা য'ত এগ্ৰিমেণ্ট কেইটা লিখিছে যে না মইতো বেছি কেপিটেল দিছো সেইটো কাৰণে মই বেছি প্ৰফিট ল'ম কোনোবা এজনে কম কেপিটেল দিছে বা কম পইচা দিছে সি কম প্ৰফিট পাব কোনোবা এজনে যদি কেপিটেল দিছে তাৰ ওপৰত ইন্টাৰেষ্ট পাব কি নাই কোনোবা এজনে যদি ড্ৰয়িংছ কৰিছে বিজনেছটোৰ পৰা পইচা লৈ গৈছে তাৰ ওপৰত ইন্টাৰেষ্ট দিব লাগিব কি না এইবিলাকৰ বিষয়ে য'ত লিখা আছে যেটো কাগজত লিখা হয় এটো কি কয় পাৰ্টনাৰশ্বিপ ডিড বুজি পাইছা হেতুই পাৰ্টনাৰশ্বিপ ডিড কন্টেন্টস মানে পাৰ্টনাৰশ্বিপ ডিডত কি থাকে বা কি থাকিব লাগে ইয়াত মই সবকেটা পইণ্ট লিখা নাই মই কেইটামান পইণ্ট লিখিছো এইকেটা তোমালোকৰ পৰীক্ষাত আহে কিন্তু পাৰ্টনাৰশ্বিপ ডিডৰ ভিতৰত কি থাকে এইকেটা কিন্তু তোমালোকৰ 5 মাৰ্কছৰ কাৰণে কেতিয়াবা থিওৰিত আহি যায় তোমালোকে কোৱেশ্চন বিলাক চাই লবা 2010 ৰ পৰা বা 12 ৰ পৰা পিছত চোৱা তোমালোকে বহুত বছৰত এই পাৰ্টনাৰশ্বিপ ডিডৰ কন্টেন্টস বিলাক লিখিব আহিছে ঠিক আছে এতিয়া প্ৰথমত কি থাকিব পাৰে the name of the farm ফাৰ্মটোৰ নাম কি হ'ব হেতু পাৰ্টনাৰশ্বিপ ডিডত লিখা থাকিব লাগিব এটো হল কথা পিছত আমাৰ 2 নম্বৰত হল এটোটো কমন যে পাৰ্টনাৰশ্বিপ ফাৰ্মৰ নামটো লিখা হ'ব লাগিব পিছত 2 নম্বৰত the nature of the বিজনেছটোৰ নেচাৰ কি যে এটো বস্তু বনাই লৈ পেলাই ৰ মেটেৰিয়েল আনি বস্তুটো বনাই লৈ পেলাই প্ৰডাকশনছ কৰি পিছত আমাৰ বিক্ৰী কৰে এনেকা ধৰণৰ না আমাৰ বস্তু কিনি আনে পিছত আকৌ বেছি দামত বস্তুটো বিক্ৰী কৰি দিয়ে তেনেকা ধৰণৰ তো এটো নেচাৰ ক'ব লাগিব বা সাৰ্ভিস হ'ব পাৰে যে বিজনেছটো এনেকা ধৰণৰ যে সাৰ্ভিস কাৰ সাৰ্ভিসিং কৰিব পাৰে বা বিভিন্ন ধৰণৰ বাইক সাৰ্ভিসিং এনেকা হ'ব পাৰে হেতুই কৈছে যে বিজনেছটোৰ নেচাৰ কি হেতু লিখা থাকিব লাগিব পাৰ্টনাৰশ্বিপ ডিডত ঠিক আছে আমাৰ 2 নম্বৰ পইণ্ট গ'ল এতিয়া 3 নম্বৰ পইণ্ট the name address occupations of all the partners সব কেজন পাৰ্টনাৰৰ তাৰ পাৰ্টনাৰজনৰ নাম কি তাৰ এড্ৰেছ কি তাৰ অকুপেশনছ কি কিবা যদি কৰে তাৰ অকুপেশনছ কি সেই তেনেকা ধৰণৰ মানে পাৰ্টনাৰছৰ সব ডিটেইলছ বিলাক পাৰ্টনাৰশ্বিপ ফৰ্মত লিখা থাকিব লাগে ঠিক আছে পিছত হল amount of the capital to be contributed by each partner যে প্ৰত্যেকজন পাৰ্টনাৰে কিমান কেপিটেল আগবঢ়াইছে কেপিটেল মানে হল বিজনেছটো লৈ কিমান পইচা দিছে বিজনেছটো আৰম্ভ কৰাৰ আগতে বা আৰম্ভ কৰাৰ সময়ত যে পাৰ্টনাৰজনে কিমান পইচা দিছে হেতু লিখা থাকিব লাগিব পাৰ পাৰ্টনাৰত যে প্ৰত্যেকজন পাৰ্টনাৰে কিমান টকা দিছে যদি কোনোবা পাৰ্টনাৰে দিয়া নাই হেতু লিখা থাকিব লাগিব তেনেকা ধৰণৰ কথা কৈছে এই পইণ্টত যে amount of capital to be contributed by each partner কিমান টকা দিছে ক্যাপিটাল এটো লিখা থাকিব লাগিব ঠিক আছে পিছত হল প্রফিট এন্ড লস শেয়ারিং রেশিও প্রফিট হলে কেনেকে ভগাব লস হলে কেনেকে ভগাব সেই রেশিও বিলাক লিখা থাকিব লাগিব ঠিক আছে এটো সিম্পল কথা এটো ইমান ডাঙৰ কথা নহয় পিছত হল ডেট অফ কমান্সমেন্ট অফ পাৰ্টনাৰশ্বিপ যে পাৰ্টনাৰশ্বিপৰ যে কমান্সমেন্টটো যেনা আমি 2020 চনৰ পৰা কৰিম 2021 চনৰ পৰা কৰিম সেই ডেটটো পাৰ্টনাৰশ্বিপ ফৰ্মত লিখা থাকিব লাগিব এটো ডেটটো থাকিব যেতিয়া সাইন কৰিব পাৰ্টনাৰ সব কেজনে সেই এগ্ৰিমেন্টটোক বা পাৰ্টনাৰশ্বিপ ডিডত যেটো সাইন কৰিব সেই ডেটটো থাকিব লাগিব হেতুকে কৈছে the date of commencement of partnership মানে পাৰ্টনাৰশ্বিপ ফৰ্মটো কেতিয়া আৰম্ভ হ'ব হেতুই লিখা থাকিব লাগিব এটো কি কৈছে ঠিক আছে পিছত আমি কৰি লিখা আছে the rate of interest on capital if provided যে ইন্টারেস্ট ক্যাপিটাল তো সবেই দিছে সব পাৰ্টনাৰে যদি দেনা ক্যাপিটালৰ ওপৰত ইন্টারেস্ট পাব বছৰকিয়া শেষত যদি প্ৰফিট হয় তেন্তে ক্যাপিটাল ইন্টারেস্ট পাব ক্যাপিটালৰ ওপৰত যদি পাব তেন্তে ৰেট কিমান হেতু লিখা থাকিব লাগিব এটো কি কৈছে the rate of interest on capital if provided যদি ইন্টারেস্ট দিয়ে তেন্তে লিখা থাকিব লাগিব rate of interest তো ঠিক আছে পিছত কৈছে পাৰ্টনাৰ salaries commissions if provided যদি মই কৈছো যে তিনজন পাৰ্টনাৰ আছে বিজনেস পাৰ্টনাৰশ্বিপ ফাৰ্মত দুজন বাহিৰত থাকে আৰু এজনে সেই বিজনেসটো ফাৰ্মটো চলাই নিয়ে সেই যে এজনে চলাই নি আছে মানুহটো সেই গুটে দিনে ৰাতি কাম কৰি আছে তাৰ তো হাজিৰা আছে স্যালাৰি আছে বা কমিশনস আছে সেই স্যালাৰি কমিশন তাক দিব কি নাই হেতুৰ বিষয়ে লিখা থাকিব লাগিব হেতু কি কৈছে যে পাৰ্টনাৰ salaries commissions if provided এটু কি কৈছে যে দুজনে তো বেলেগ কাম কৰি আছে কিন্তু এজনে যে পাৰ্টনাৰশ্বিপ ফাৰ্মটো চলাই আছে তাৰো তো স্যালাৰি দিব লাগিব বা ওয়েজেস দিব লাগিব বা বেলেগ এজন মানুহ ৰাখি পেলাই যদি কাম কৰি আছে সেই বেলেগ এজন মানুহটো স্যালাৰি দিব লাগিব হেতুৰ বিষয়ে লিখা থাকিব লাগিব এটু কি কৈছে ঠিক আছে আমাৰ এতিয়া পাৰ্টনাৰশ্বিপ আৰু পইণ্ট আছে আমাৰ পাৰ্টনাৰশ্বিপ ডিডত
15টা মান পয়েন্ট আছে তোমালোকে কিতাপত পাই যাবা সেই পয়েন্ট কেইটা তোমালোকে ভালকে চাই লবা পঢ়ি লবা এটো কিন্তু কোশ্চেনত আহিব পাৰে ইম্পৰ্টেন্স হয় কিন্তু এক্সামত অহা কিন্তু খুব ইম্পৰ্টেন্স আছে এটো হৈ গল আমাৰ পাৰ্টনাৰশ্বিপ ডিড হলে এতিয়া কথা হল যদি কোনোবা এটা পাৰ্টনাৰশ্বিপ ফাৰ্মত পাৰ্টনাৰশ্বিপ ডিডটো নবনায় বনোৱা নাই ভাবিছে হৈ যাব আমাৰ মাজত মিল আছে খুব বন্ধুত্ব আছে কিন্তু কি হৈ গল ছমাহ পিছত সবৰ ভিতৰত কাজিয়া লাগি গল কিবা এটা কাৰণত লৈ পেলা এতিয়া কথা হল হেয়তে কাজিয়া লাগিছে মানে পইচাৰ কথা আহিছে যদি পইচাৰ কথা আহিছে থানাত যাব ইয়াৰ পৰা কোত যাব কেছ কোৰ্টত যাব এতিয়া কোৰ্টে গলে কেনেকা ধৰণৰ বিচাৰ কৰিব হেতুৰ বিষয়ে আমাৰ পাৰ্টনাৰশ্বিপ এক্ট 1932 ত লিখা হৈ আছে যে পাৰ্টনাৰশ্বিপ ডিড যদি নাথাকে পাৰ্টনাৰশ্বিপ এক্টত লিখা হৈ আছে যদি পাৰ্টনাৰশ্বিপ ডিড নাথাকে তেন্তে কি ট্ৰিটমেন্ট হ'ব এতিয়া চোৱা কৈছে এবসেন্স অফ পাৰ্টনাৰশ্বিপ ডিড মানে পাৰ্টনাৰশ্বিপ ডিড যদি নাথাকে তেন্তে কি হ'ব নাম্বার 1 প্ৰফিট অর লস ইকুয়ালি যে প্ৰফিট যদি হয় তেন্তে সমানে ভগাব লাগিব যদি লস হয় তেন্তে সমানে ভগাব লাগিব গম পাইছা যে প্ৰফিট অর লস ইকুয়ালি যে প্ৰফিট অর লস ভগাব লাগিব ইকুয়ালি ভগাব লাগিব যে কোনোবা এজনে বেছি ক্যাপিটাল দিছে হি বেছি প্ৰফিট নিব তেনকা তাত প্ৰশ্নই নাহে এটো পাৰ্টনাৰশ্বিপ এক্ট 1932 ত লিখা হৈ আছে ঠিক আছে প্ৰফিট আৰু লস সমানে ভগাব লাগিব এটো যদি পাৰ্টনাৰশ্বিপ ডিড নাথাকে যদি পাৰ্টনাৰশ্বিপ ডিড থাকে তেন্তে তো লিখাই থাকিব যে প্ৰফিট আৰু লস কেনেকে ভগাব লাগিব কি ৰেশিওত ভগাব লাগিব হেতু লিখাই হৈ থাকিব যদি পাৰ্টনাৰশ্বিপ ডিডত থাকে ঠিক আছে পিছত 2 নম্বৰত নো ইন্টাৰেষ্ট অন ক্যাপিটাল পাৰ্টনাৰছে যিমানেই ক্যাপিটাল দিছে তেখেতে কি কৰিব লাগিব যে ইন্টাৰেষ্টৰ ওপৰত ক্যাপিটালৰ ওপৰত কোনো ধৰণৰ ইন্টাৰেষ্ট নাপাব ঠিক আছে এতিয়া আমি পিছত আহিছো 3 নম্বৰত নো SCW এতিয়া S মানে হল স্যালারি C মানে হল কমিশনস W মানে হল ওয়েজেস এই যে অলপ আগত যে উদাহৰণ দিছো যে দুজন মানুহ পাৰ্টনাৰশ্বিপ ফাৰ্মত টোটাল 3 জন মানুহ আছে দুজন বাহিৰত থাকে আৰু এজন সেই বিজনেসটো চলায় যদি পাৰ্টনাৰশ্বিপ ডিডত তেনেকা ধৰণৰ লিখা হোৱা নাই যে যিজনে বিজনেসটো চলাব হিজনে কোনো ধৰণৰ স্যালারি কমিশনস এবিলাক নাপাব তেন্তে বা পাৰ্টনাৰশ্বিপ ডিড বনোৱা হোৱা নাই তেন্তে হেই মানুহজনে কোনো ধৰণৰ স্যালারি কমিশনস ওয়েজেস নাপাব ইয়াত লিখা হৈ আছে যে নো স্যালারি কমিশনস ওয়েজেস ঠিক আছে এটো আমাৰ পয়েন্ট হৈ গল পিছত হল 6% ইন্টারেস্ট অন লোন ইয়াত অলপ তোমালোকে কম দেখা পাবা অলপ এডজাস্ট কৰি লবা ইয়াত লিখিছো মই 6% ইন্টারেস্ট অন লোন এতিয়া পাৰ্টনাৰছে যদি বিজনেসটোক লোন দিছে বছৰটোৰ মাজত তেন্তে সেই লোনৰ ওপৰত সেই পাৰ্টনাৰজনে 6% ইন্টারেস্ট পাব এতিয়া কব যে কোনোবা জানা মইতো এটো বেছি ৰেট চলি আছে 8% দিব লাগে এটো নহব যদি হেতু থাকিলে হেতেন তেন্তে পাৰ্টনাৰশ্বিপ ডিড বনাই লৈ পেলা পাৰ্টনাৰশ্বিপ ডিডত লিখা থাকিব লাগিছিল তেতিয়াহে বেলেগ পাৰ্সেন্টেজ কম বা বেছি যদি পাৰ্টনাৰশ্বিপ ডিড নাই তেন্তে লোনৰ ওপৰত পাৰ্টনাৰছক 6% ইন্টারেস্ট দিব এটো কৈছে 6% ইন্টারেস্ট অন লোন ঠিক আছে এতিয়া 5 নম্বৰ পয়েন্ট নো ইন্টারেস্ট অন ড্ৰয়িংস মানে কি হল বিজনেসটোৰ পৰা পাৰ্টনাৰছে পইচা লৈ যায় হেতুকে বলে ড্ৰয়িংস এতিয়া কোনোবা এজনে পাৰ্টনাৰছে যদি সেই বিজনেসটোৰ পৰা যদি পইচা লৈ গৈছে ঘৰৰ ব্যৱহাৰৰ কাৰণে যদি লৈ গৈছে সেই ড্ৰয়িংসৰ ওপৰত কোনো ধৰণৰ ইন্টারেস্ট দিব নালাগে এটো ইয়াত এটো কি কৈছে যে এবসেন্স অফ পাৰ্টনাৰশ্বিপ ডিড যদি পাৰ্টনাৰশ্বিপ ডিড নাথাকে তেন্তে ইন্টারেস্ট অন ড্ৰয়িংস দিব নালাগে ঠিক আছে এতিয়া ইমানখিনি আমি বুজি পালো আজিৰ ভিডিওটোত ইমানখিনি পাৰ্টনাৰশ্বিপ ফাৰ্মৰ বিষয়ে ইমানখিনি থাকিব পিছৰ ভিডিওটোত আমি আৰু অলপ থিওৰি আলোচনা কৰি প্ৰেক্টিকেলৰ ফালে আমি লাহে লাহে আগুৱাই যাম ঠিক আছে ভিডিওটো যদি ভাল লাগে তোমালোকে লাইক কৰি দিবা আৰু যদি কিবা বুজিবলৈ অসুবিধা হৈছে তেন্তে কমেন্ট কৰিবা কোনটো পাৰ্ট বুজিবলৈ অসুবিধা আছে আৰু নেক্সট ভিডিও পাবৰ কাৰণে তোমালোকে কমেন্ট কৰিবা মই পাৰ্টনাৰশ্বিপ ফাৰ্মৰ সব কেটা ভিডিও লৈ আহিম আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা তো তোমালোকে যদি পাৰা তেন্তে তোমালোকে স্ক্ৰিনশ্বট এটো লৈ লোৱা তোমালোকে স্ক্ৰিনশ্বট লৈ লব পাৰা খুব ইম্পৰ্টেন্ট হয় লগতে তোমালোকে কি কৰিবা ঘৰত গৈ পেলাই ঘৰত বহি এই কিতাপটো পঢ়িবা যে কিতাপৰ লগত এই বস্তুবিলাক তোমালোকৰ মিলি আছে কিনা যদি মিলিছে তেন্তে ঠিক আছে যদি কিবা কনফিউজনছ থাকে তেন্তে কমেন্টত সুধিবা আৰু মোৰ লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আজিৰ কাৰণে ইমানখিনিয়ে ধন্যবাদ